কৈছে যে পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে 6 জনগোষ্ঠী জনজাতিকৰণ হোৱা নাই। অখিল গগৈ ডাঙৰীয়াই এনেকৈ যে জয় জনগোষ্ঠীয়ে দল সংগঠনক অপমান কৰিব মই ভাবাই নাছিলোঁ। ময়ো দেখিছোঁ কালি অখিল গগৈ ডাঙৰীয়াই এনেকৈ কৈ দিলে যে মানুহবিলাকক আমি কিনি লওঁ। এইটো ভাল কথা নহয়। আমি কাৰোবাক অনুৰোধ কৰোঁ, কাৰোবাক ভাল ব্যৱহাৰ কৰোঁ, সেইটোতো আমি নিশ্চয়কৈ কৰিম। কিন্তু দল সংগঠনবিলাকে আমাৰ পৰা টকা লয়, এই কথাটো যদি অখিল গগৈ ডাঙৰীয়াই কৈছে, যদি নহয় তেখেতে কৈছে, ভিডিঅ'টো ময়ো চাইছোঁ, এই দল সংগঠনসমূহৰ প্ৰতি তেখেতে চৰম অপমান কৰিছে। অখিল গগৈ ডাঙৰীয়া, আপুনি অলপ দল আমাক ভেঙুচালি কৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক বেয়াকৈ কওক, মোক বেয়াকৈ কওক, আমিতো সৰু মানুহ, আপুনি বহুত ডাঙৰ মানুহ, গতিকে আমাক বেয়া ব্যৱহাৰ কৰিলে আমাৰ দুখ নালাগে। কিন্তু দল সংগঠনসমূহক যদি এনেকৈ কৈ দিয়ে যে দল সংগঠনসমূহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা টকা লয়, মোৰ পৰা টকা লয় আৰু সেইকাৰণে আন্দোলন নহয়, সেই কথাটো কিন্তু ভাল নহয়। দল সংগঠনসমূহক তেখেতে অপমান কৰিছে। আৰু তেখেতে আৰু এটা কথা কৈছে যে মই আন্দোলন কৰি অহা মানুহ, গতিকে কথাবিলাক মই জানো। গতিকে তেখেতে চাগে তেনেকুৱা কৰিছিলে নেকি মোৰ সন্দেহ আছে। তেখেত যেতিয়া আন্দোলনকাৰী আছিলে সেইখিনি সময়ৰ নেতাসকলৰ পৰা তেখেতেও কিবা কিবি লৈছিল নেকি মোৰ সন্দেহ আছে। কৈছে যে পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে 6 জনগোষ্ঠী জনজাতিকৰণ হোৱা নাই। অখিল গগৈ ডাঙৰীয়াই এনেকৈ যে জয় জনগোষ্ঠীয়ে দল সংগঠনক অপমান কৰিব মই ভাবাই নাছিলোঁ। ময়ো দেখিছোঁ কালি অখিল গগৈ ডাঙৰীয়াই এনেকৈ কৈ দিলে যে মানুহবিলাকক আমি কিনি লওঁ। এইটো ভাল কথা নহয়। আমি কাৰোবাক অনুৰোধ কৰোঁ, কাৰোবাক ভাল ব্যৱহাৰ কৰোঁ, সেইটোতো আমি নিশ্চয়কৈ কৰিম। কিন্তু দল সংগঠনবিলাকে আমাৰ পৰা টকা লয়, এই কথাটো যদি অখিল গগৈ ডাঙৰীয়াই কৈছে, যদি নহয় তেখেতে কৈছে, ভিডিঅ'টো ময়ো চাইছোঁ, এই দল সংগঠনসমূহৰ প্ৰতি তেখেতে চৰম অপমান কৰিছে। অখিল গগৈ ডাঙৰীয়া, আপুনি অলপ দল আমাক ভেঙুচালি কৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক বেয়াকৈ কওক, মোক বেয়াকৈ কওক, আমিতো সৰু মানুহ, আপুনি বহুত ডাঙৰ মানুহ, গতিকে আমাক বেয়া ব্যৱহাৰ কৰিলে আমাৰ দুখ নালাগে। কিন্তু দল সংগঠনসমূহক যদি এনেকৈ কৈ দিয়ে যে দল সংগঠনসমূহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা টকা লয়, মোৰ পৰা টকা লয় আৰু সেইকাৰণে আন্দোলন নহয়, সেই কথাটো কিন্তু ভাল নহয়। দল সংগঠনসমূহক তেখেতে অপমান কৰিছে। আৰু তেখেতে আৰু এটা কথা কৈছে যে মই আন্দোলন কৰি অহা মানুহ, গতিকে কথাবিলাক মই জানো। গতিকে তেখেতে চাগে তেনেকুৱা কৰিছিলে নেকি মোৰ সন্দেহ আছে। তেখেত যেতিয়া আন্দোলনকাৰী আছিলে সেইখিনি সময়ৰ নেতাসকলৰ পৰা তেখেতেও কিবা কিবি লৈছিল নেকি মোৰ সন্দেহ আছে।